নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ৰাতিপুৱা যে ডেইলি ব্লগটা ষ্টাৰ্ট কৰিছোঁ চাহ তাহ খাই মেলি আজৰি এতিয়া মই যাম বাৰীলৈ কাৰণ আজি আমাৰ কাজি নেমু জোপাৰ পৰা মায়ে আজি প্ৰথম নেমু ছিঙিব মই বোলো আৰু বাৰীৰ পৰা কিবা এটা ছিঙিলে আপোনালোকক দেখাওঁৱেই বাৰু তাতে প্ৰথম ছিঙিব সেইকাৰণে যাওঁ ওপৰলৈ আৰু দেখাই থাকিম ভিডিঅ'টা ষ্টাৰ্ট কৰিছোঁ সকলোখিনি চাহ তাহ খাই মেলি আজৰি ব্ৰেকফাষ্ট ৰেডি কৰা নাই আহিহে কৰিমেই কাৰণ মাহঁত নামঘৰলৈ যাব যিহেতু সোনকালে আজি যিহেতু শনিবাৰ হয় শনিবাৰ দিনা আমাৰ পাপাহঁত নামঘৰলৈ যায় নহয় সোনকালে সেইকাৰণে বাৰীৰ পৰা আহি লওঁগৈ আহিহে ব্ৰেকফাষ্ট ৰেডি কৰিম ব'লক দেখাই থাকিম সকলোখিনি আৰু এইখিনিতে কথা এটা কৈ লওঁ বাৰীৰ পৰা নেমুকেইটা পাপাই ছিঙি দিলে ভিডিঅ' কৰিলোঁ লগতে ভিডিঅ' এডিট কৰা ছেভো কৰা হ'ল নাজানো কি কথা ছেভ হোৱাৰ পিছত ভিডিঅ'টোৰ পৰা বাৰীত লোৱা যিটো ক্লিপ আছিলে নাইকিয়া হৈ আছে তো দেখাব নোৱাৰিলোঁ তাৰ বাবে একদম চৰি আৰু একো নাই বাৰু নেক্সট যেতিয়া ছিঙিব পাপাই তেতিয়া দেখাই দিম বাৰু আৰু গেলেৰীটো চেক কৰা হ'ল নেক্সট ৰিচাইকল বিনতো চেক কৰিলোঁ তো তাতো নাই গতিকে আৰু এতিয়া বনাম মই ব্ৰেকফাষ্ট আৰু দাদা আজি ফিল্ড ডিউটি আছিলে ফিল্ড ডিউটি গ'ল বয়ে ডিম ব্ৰেড এনেকৈ দিলে তাৰপিছত এতিয়া আমাৰ কাৰণে বনাম ভামচিলি পেকেট এটা আছে এইটো এমাহমান হ'ল সেইটোকে বনাওঁ এজনে কালি আজি খাম বুলি পূৰা বিনছ তাৰপিছতে গাজৰ কেপচিকাম গোটেইখিনি আনি থৈছে আজি বনাবলৈ দিছে তাকে বোলো বনাই দিওঁ পেকেট দুটা এমাহমান হ'ল বেয়া হৈ যাব নহ'লে আৰু পাপাক জলপান দিম পাপাহঁত যিহেতু নামঘৰলৈ যাব এতিয়া এইফালে সকলোখিনি পাচলি দুপৰীয়া ধুনীয়াকৈ স্লাইচকৈ কাটি ল'লোঁ আৰু অকণমান 2 মিনিট বইল কৰি লৈছিলোঁ দেই কিছুমানে ডাইৰেক্ট এনেকৈ ভাজি চব্জিখিনি ভাজি থাকোঁতে তাতে ভামচিলিখিনি দি তেনেকৈও বনাব পাৰে কিন্তু মই তেনেকৈ নাই বনোৱা প্ৰথমতে 2 মিনিট বইল কৰি নুডলছ বা চাওমিন যেনেকৈ বনাই নাই তেনেকৈ একদম তেনেদৰে বনালে হ'ল সেইকাৰণে মই বেছি ভিডিঅ' নাই কৰা আৰু এইটো আপোনালোকে চেৱৈ যেনেকৈ বনাওঁ আমি গাখীৰত দি তেনেকৈও খাব পাৰে তেনেকৈ বিৰাট ভাল লাগে কিন্তু আজি মন গ'ল বোলো এনেকৈয়ে বনাই খাওঁ সেই গ'ল ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি পেলাই লোৱা তোমাৰ চচ তোৰ কাৰণে থৈ দিছোঁ চচৰ পেকেটটো ভাগ্যত আছিলে এইটো ভামচিলি খাবলৈ ভাল আৰু খাবলৈ কওকচোন বহুত টেষ্টি ফালি ল'ব নোৱাৰি এইটো খেলিলে এতিয়া পাইছে 11:30 আকৌ দেৰিকৈ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ পাকঘৰতে বাৰু আছোঁ অথনিৰ আৰু বাবুলৈ আহিছিলে তাৰ লগতেহে কথা চথা পাতি ব্ৰেকফাষ্টটো খাই মেলি আজৰি বৈ খোৱা নাপায় এতিয়ালৈকে আৰু মা পাপাক জলপান দিলোঁ মা পাপাত গ'ল নামঘৰলৈ এতিয়া মই মিক্সি কাম কৰি আছিলোঁ তাৰমানে আজি পনীৰ বনাম একদম চিম্পুলকৈ বনাম বেছি ৰেচিপি টাইপত একো নবনাওঁ বিলাহী পিঁয়াজ ভাজি পেষ্ট কৰি থোৱা আছে তাৰমানে বনোৱা কথা আছিলে কালি ৰাতি কাৰেণ্টৰ কাৰণে বনাব নোৱাৰিলোঁ ক'ৰবাত লাইনৰ কাম কৰি আছে হোৱা নাই এতিয়ালৈকে ৰাতিপুৱা আজিও 3-4 এতিয়ালৈকে অহা যোৱা কৰি আছে তো অথনি আধা ঘণ্টামান দিলে এতিয়া অকণমান দেৰি আগত গৈ পেলাই আকৌ এতিয়া আহিছে কাৰেণ্টত থাকোঁতে সেইকাৰণে পটাপট কামকেইটা কৰি ল'লোঁ আনবক্সিং ডাইৰেক্ট আজি ভিডিঅ'তে হৈ যাব কি আহিছে নাজানো আৰু পটাপট এইখিনি বস্তুটো চাবলৈ মন গৈ আছে কেনেকুৱা আহিছে এখন হেৰি হয় চাইনিজ ৱৰ্কখন হয় চাইজটো একদম আন্দাজ কৰি পেলাই অৰ্ডাৰ দিছিলোঁ মই দিয়া নাই বাৰু এজনে দিছিলে কিন্তু সন্দেহ লাগি আছিলে বেছি ডাঙৰে আহিব নে আকৌ বেছি সৰুৱে আহিব এইখন এতিয়া বনাম ফ্ৰাইড ৰাইচ নুডলছ আমি বনাই থকা মানুহ যে খোৱা মানুহ সেইকাৰণে এইবোৰ বস্তুৱে বেছিকৈ অৰ্ডাৰ দিওঁ আৰু পনীৰ বনাবৰ কাৰণে মই বিলাহী পিঁয়াজ ভাজি লৈ তাতে পেষ্ট এটা বনাই প্ৰায় 15 মিনিটমান ভজাৰ পিছত ফ্ৰাই কৰা পনীৰখিনি দি দিছোঁ মই বেছি ভিডিঅ' নাই কৰা কাৰণ একদম চিম্পুলকৈ বনাইছোঁ ওপৰত অকণমান কচুৰি মেথি দি দিছিলোঁ লাষ্টত কাৰণ পনীৰত কচুৰি মেথিত বিৰাটেই টেষ্ট আহে পনীৰ বনাই হৈ গ'ল আজি বেছি মেহনত কৰি থকা নাই একদম চিম্পুলকৈ বনাইছোঁ আৰু পটাপট বনাইছোঁ হৈ গ'ল সেইকাৰণে বনাই মেলি তাৰপিছতে জিকা ভাজিছিলোঁ অকণমান থুপথুপীয়াকৈ যে দাইল চাইল বনোৱা নাই দাইলবোৰ একদম খাই আমনি লাগি গৈছেগৈ তাৰ পৰা বেঙেনা আছে বক ফ্ৰাই নহ'লে ভাজি তেনেকুৱা কিবা এটা বনাবলৈ ক'ম আৰু হৈ যাব আমি 3টাহে বাকী আকৌ দেৰিকৈ খাই মেলি আপোনালোকক লগ পাম দেই অকণমান কাম কিবা কিবি দুটামান আছে সেইখিনি কৰি মেলি আজৰি হৈ ল'মগৈ গুড ইভিনিং আকৌ এতিয়া 4:30-5টা বাজিব হ'ল ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ অথনি 4:30 ওলাই আহিলোঁ বজাৰলৈ যাম বুলি কিন্তু এতিয়ালৈকে বাবলু ওলাই অহা তাৰ কিবা কাম কৰি আছে আকৌ মাও যাব বোলে সেইকাৰণে আজি 4টা ওলাই যাওঁ 5টা বাজি গ'ল 5:30 বাজিব গ'ল অথনি আহিলোঁ কিন্তু এতিয়ালৈকে ওলাই হোৱা নাই গোটেইকেইটা বেলেগ গৰম উঠিছে হেল্ল' তুমি যে আগৰ ভিডিঅ'টোত বোলে দাদাই চুলিকে ঠিক কৰি থাকিলে একো নক'লে নেকি বগা বগা ইউনিফৰ্ম হৈ আছে আগত যি বহে সিয়ে খুৱাব লাগিব নাই ফোন
কৰিলে কথা কৈছোন ভিডিঅ' বনাইছো কৰিছো এডিটিং কৰিছে কষ্ট হেখিনি নহয় নেকি সেইটো কষ্ট নহয় তো এনেও টিপি থাকো ন মোবাইলটো হেতুটো এটা কাম হৈছে ন ভাই বস্তু না যাব দিছোন ফটাফট টাঙলে কেলে নপাঙলে সোমাবলৈ দিছে ন গ্লাছ হল হল কি ললি পেমেন্ট তলে কৰি দিম কালাৰটো ভাল লাগিছে কি লৈছা তুমি কি কৰিবা বজাৰ হৈ গ'ল কৰি আৰু কি বস্তু ল'লোঁ মই ঘৰত গৈ দেখামগৈ বাৰু তাৰপিছত আৰু শ্বপিং মলবোৰত চাবচোন গ'লে মানে একদম টাইমটো কোন সময়ত মানে গুচি যায় এইটো বস্তু চাবলৈ গ'লে আকৌ এইটো বস্তু চকু পৰে তো তেনেকৈ টাইমটো মানে বহুতখিনি গুচি গ'ল আৰু তাৰ পৰা ওলাই আহি ভাবিছোঁ আজি বাবলে ক'লে 4টা একেলগে ওলাইছোঁ ক'ৰবাত সৰুকৈ কিবা এটা খাই যাওঁ তো অকণমান কিবাকিবি খাই মেলি আৰু চিধা গ'লোঁ ঘৰলৈ আৰু ঘৰলৈ গৈ মই বিশেষ একো ভিডিঅ' নকৰিলোঁ ডাইৰেক্ট একদম দেখিছেনে ডাইনিং টেবুলতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ভাত মানে বৈ মই দুজনে বনাই মেলি আৰু লাইটটো মানে ইমানেই মানে ডিষ্টাৰ্ব দি আছে ভিডিঅ' কৰা মানে মুডটো নাথাকিলে আৰু গৰমো তাতে ইমানেই বেছি গুড মৰ্ণিং আকৌ আজি নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু কালি মানে মই বিশেষ একো ভিডিঅ' নকৰিলোঁ এতিয়া ৰাতিপুৱা গা পা ধুই মেলি আজৰি হৈ এতিয়া ওপৰলৈ আহিলোঁ বতৰটো আজি অকণমান ঠাণ্ডা এতিয়া বাজিছে 6টা 10-15 মান হৈছে চাগে আৰু কালি মই বিশেষ একো ভিডিঅ' নকৰিলোঁ কাৰণ কালি মানে মোৰ আবেলিৰ পৰা ইমানেই গৰম উঠিলে ওলোৱাৰ পৰা বজাৰলৈ ওলোৱাৰ পৰা ইমানেই গৰম দিছে কালি ওলাওঁতে মানে মোৰ 15-20 মানে আধা ঘণ্টাতকৈ বেছি টাইম লাগিলে ইমানেই গৰম উঠিছে কালি শান্তি লাগি গৈছেগৈ তাৰপিছত আহি আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ আহি চিধা মানে একদম পাকঘৰতহে লাগিছোঁ চিধা মানে কাপোৰ কানি খুলি আৰু চেঞ্জ কৰি পাকঘৰত সোমাইছোঁ বোলো আকৌ যদি বহি দিওঁ ভাগৰ লাগিব সেইকাৰণে বোলো একেটা ওচৰতে মানে পাকঘৰত সোমাই বনোৱা মেলা কৰি তাৰপিছত বৌ আছিলে বাৰু এজনো আছিলে তিনিটাই মানে লাগি ভাগি বনাই মেলি আজৰি হৈ বোলো নাই কাইলৈ যেতিয়া ভিডিঅ'টো কৰিবই লাগিব সেইকাৰণে বোলো কাইলৈহে কণ্টিনিউ কৰিম আৰু এতিয়া ৰাতিপুৱা সেয়া 6টা 15-20 মান চাগে হৈছে ৰাতিপুৱা উঠি মেলি আজৰি আৰু কালি নহয় আজি যাম ঢেকীয়াখোৱা নামঘৰলৈ ৰাতিপুৱা 8:30 9টামান বজাত যাম চাগে 9টা তেনেকুৱা মানতে যাম বুলি ভাবিছোঁ আৰু তেনেকুৱা মানতে যাম কাৰণ তাত শৰাইভাগ আগবঢ়াই থোৱা আছিলে বাবলু মই আৰু এজন যাম আৰু বাবলুৰ লগত মিলালেহে মিলে আকৌ একেলগে গাড়ীখন লৈ যাবলৈ নামঘৰলৈ যাম তো সেইকাৰণে মানে কালি আৰু বিশেষ ভিডিঅ' চিডিঅ' নকৰিলোঁ হাতখন বিশেষ গৈছেগৈ ধৰি মোবাইলটো আৰু বিশাললৈ গৈছিলোঁ মানে কালি বাচন 2-3টামান অকণমান মানে আনিবলগীয়া হৈছিলে আৰু মই বাচন বেছিভাগ মই বিশালৰ পৰা আনো দেই এতিয়াৰ পৰা নহয় বুলি বিয়াৰ মানে আগৰ পৰাই আজি বহুত বছৰৰ পৰা মানে মই বিশালৰ মানে আনো বাচন মই তাৰ বাচনবোৰ মানে ভাল পাওঁ আনি পেলাই বিভিন্ন ডিজাইনতো থাকে আৰু মানে মোক লাগিছিলে 2খনমান প্লেট এনেকুৱা ডিজাইনৰ প্লেট কিছুমান থাকে ন দীঘলীয়া কিছুমান বা অভেল শ্বেপত মানে বিভিন্ন ডিজাইনত থাকে যে ৰেষ্টুৰেণ্টবোৰ কিছুমান দিয়ে চাবচোন তো তেনেকুৱা মানে প্লেট 2খনমান লাগিছিলে আৰু বস্তু এটামান আছিলে বাৰু আনিবলগীয়া তো বুলি বিশাললৈকে যাওঁ আৰু তাত মানে গৈ পেলাই মই মানে ইমানেই ধুনীয়া ধুনীয়া ডিজাইন কিছুমান আহিছে নহয় প্লেটৰ মানে কালেকশ্যন ভাল আহিছিলে তো মানে কোনখনৰ লাগি গ'ল আৰু তেনেকুৱা শ্বপিং মলবোৰলৈ বাচনবোৰ মানে বাচন বুলিয়ে নহয় কিবা এটা বস্তু যদি 2টা বস্তু আনিবলৈ যায় নহয় 10টামান বস্তু মানে পচন্দ হৈ যায় আৰু দেখিয়ে মৰম লাগি যায় ইমানেই মানে পচন্দ লাগিলে তো 2টামান তেনেকুৱা বাচন কিবাকিবি 2টামান ল'লোঁ তাৰ পৰা অদৰকাৰী নহয় বাৰু দৰকাৰী হয় বস্তু ব্যৱহাৰ হৈ থকা দৰকাৰীও আছিলে কেইটামান বস্তু আনিবলগীয়া তো আচলতে কি মানে বনাই ভাল পাওঁ নাই এনি টাইম পাকঘৰতে থকা বা বনোৱাত চখ আছে মই নবুলি নহয় মোৰ হাজবেণ্ডেও মানে দুইটা মানে বনোৱাত বিৰাট চখ মানে তো সেইকাৰণে মানে তেনেকুৱা ৰিলেটেড বস্তুবোৰ কিনি মানে মই বেছি ভাল পাওঁ আচলতে বাচনবোৰ কিনি মই বিৰাট ভাল পাওঁ বিভিন্ন ধৰণৰ মানে ডিজাইনৰ বাচন কিছুমান থাকে ন তাৰপিছত কালি সেই হাজবেণ্ডে চাইনিজ ৱকখন অৰ্ডাৰ দিলে আৰু চাইনিজ ৱকখন যদি কোনোবাই ব্যৱহাৰ কৰিছে জনাবচোন মোক তাৰমানে কি হ'ল কালি গম পায়নে সেইটো চাগে মানে মই তাত কাগজখনত মানে লিখা আছে কেনেকৈ ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰাৰ আগত 2বাৰ ধুব লাগে ভীম লিকুইড বা তেনেকুৱা ডিছৱাশ্বাৰ কিবা লিকুইড জেল দি পেলাই ধুব লাগে তাত মানে অকণমান হাতত লগাওঁতে মানে অকণমান ক'লা টাইপৰ মানে ছাই বুলি নহয় কিবা এটা মানে অকণমান ৰং এটা লাগি আহিছে তো তাত বাৰু লিখা আছে তেনেকৈ 2বাৰ-3বাৰ ধোৱাৰ পিছতে ব্যৱহাৰ কৰিবলৈ কৈছে আৰু যদি কোনোবাই ব্যৱহাৰ কৰিছে জনাবচোন তাত সেইখনৰ ওপৰত একো আইডিয়া নাই মানে তো কেনেকৈ বনাব লাগে সেইটো ঠিকে আছে জানো মানে কিন্তু তাত সেই ক'লা ৰংটো হাতত মানে এটা অকণমান লাগি আহিছে তো ধুলে চাগে গুচি যাব এবাৰ ধুইছিলোঁ কিন্তু যোৱা নাই এতিয়ালৈকে ভালকৈ ব্যৱহাৰ কৰাৰ পিছত হয়তো লাহে লাহে যদি হেৰি হয় নাজানো বাৰু সেইখনৰ কিবা ওপৰত দি থ'ব পাৰি নাজানো তো যদি কোনোবাই ব্যৱহাৰ কৰিছে জনাব তাৰ পৰা আৰু সেই বজাৰ ঘৰতে আছে মাহঁতৰ ঘৰত তাৰমানে মায়েও বজাৰ অলপমান কৰিলে একেলগে আছে তো সেইখিনি কালি মানে অনা নহ'ল আৰু থাকোঁতে কাইলৈ মানে আজি আকৌ গৈ পেলাই দেৰিকৈ মানে যদি নামঘৰৰ পৰা আহোঁতে মানে হ'লেও আবেলি হ'লেও মানে বস্তুখিনি লৈ আহিবগৈ লাগিব আকৌ দেৰিকৈ ভিডিঅ'টো লগ পাম বাৰু আপোনালোকক 9টামান বজাত যাম নামঘৰলৈ গতিকে চাই থাকিব কৃষ্ণ যদি হাই নকওঁ
गान मत लगाओ भाई কন্টেন্ট ক্ৰিয়েটৰ বা জানেই মানে নহয় গান লাগিলে কপিৰাইট লাগি যাব ন আৰু আজি বতৰটো একদম ধুনীয়া আজি ৰ'দ নাই মজা বতা হৈছে বতৰটো ভাল হৈছে না ৰ'দ না বৰষুণ কেইটাত আহিছোঁ গম পানে 9টা বজাত অহাৰ কথা এতিয়া 10টা বাজিলে কালি ইয়াক সুধিলোঁ ই সুধিছে মোক বাবলে কাইলৈ নামঘৰলৈ কেইটা বজাত যাবি মই 9টা বজাত যাম নাই 9টা বজাত নামঘৰলৈ যায় নি তাতকৈ আগতে যাম 7টাতে যাম ই 8টাতে যাম বুলি কৈ পেলাই এতিয়া 10টা বজাত ঘৰৰ পৰা ওলাই আহিছে মই 9টা বজাতে ৰেডি এইজনো কম নহয় ৰাতিটো কালি শোৱা নাই টিভি চাই আছে ৰাতিপুৱা শুইছেহে 5টা নে 4টা বজাত দুইটা একে এই দুটা মানুহৰ লগত ৰাতিপুৱা ক'ৰবাত যাম বুলি ক'লে মানে প্লেন কৰিব নোৱাৰি 8টাতে যাম বুলি ক'ব লাগিব তেতিয়াহে 9টা বজাত ওলাব মানে এইটো জগুৱাই আছোঁ নুঠে দেউতালৈ ফোন কৰিছোঁ উঠিলে নাই বাবলো ৰাতিপুৱা বোলে 4টা বজালৈকে টিভি চাই কি চলিব ৰাতিপুৱালৈকে তই ইমান স্কুইড গেম ছিজন 3 কৈছে সি নিজে কৈছে 8টা বজাতে যাম ইমান দেৰিলৈকে টিভি চাই থাকিলে দৰকাৰ নাই নহয় তহঁতে মোক ফোন কৰা নাই কাৰণে উঠা নাই ফোন কৰিলে উঠিম বুলি তই নিজে যেতিয়া কৈ থৈছ 9টা বজাত যাম বুলি তই ফোন নাই কৰা আৰু ৰাস্তাত কঁঠাল খাব নাই নি আকৌ বোলে তহঁতৰ মাজুলীত বোলে কঁঠাল তাক ক'লোঁ মাজুলী সি মোক কৈছে সেইদিনাখন আমাৰ ইয়াত বোলে মাজুলীত কঁঠাল গৰুৱেহে খায় মানুহে একদম খাই আমনিলৈ গৈছিলে মই লৈ আহিবি কঁঠাল এটা কেঁচা খোৱা কঁঠাল এটা মই ইমান ভাল পাওঁ খাই কঁঠাল এটা লৈ আহিবি ক'লোঁ নাই মই কিহত নিম কঁঠাল ফুটনি যেনেকৈ মাৰ দেখাব লাগে যে মই আনিছোঁ চা ক'লো না তই মাজুলী বল তোক কঁঠালে পুতি পেলাম কঁঠালে পুতি পেলাব লাগে পুতি পেলাই আগতে ইয়ালৈ এটা লৈ আহ খাম কঁঠালৰ গুটিয়ে দিও নপুতো তোক কঁঠালৰ বাদুৱে দি পুতিম হ'ব তই নোখোৱালি যেতিয়া এতিয়া বাদ দিয়া আৰু তই খুৱাই দিবি কৈ নাথাকিবি গম পাইছ নাই কালি 700 কেইটকা খালি অহা যোৱা সপ্তাহত নহ'লে 2000 টকা খালি 2700 টকা খালি নহয় মোৰ দি পাহৰি থাকিল তই পাইছে নেকি মনত নাই খালোঁ হজম হ'ব খোৱাৰ পিছত মনত থাকে নাথাকে নহয় ইউটিউবৰ পইচা 3000 টকা গিফ্ট দি দিওঁ হ'ব নামঘৰলৈ যাওঁ এতিয়া ফটোৰ কথা নাপাতো যাম পটককৈ পালোঁ এতিয়া 10 মিনিটমান লাগিলে মানুহ কম আছে এইখিনিতে চলাওঁ সেই জেগা আছে হা চাহ খালোঁ অকণমান ইফালে কৰি নাম ল'বলৈ অকণমান টাইম আছে বোলে বেছি সোনকালে গুচি আহিলোঁ নাম লোৱা টাইমটো নাজানো যে 11:30 বজাত ল'ব বুলি কৈছে চাই লওঁ মই আকৌ এইটোকে কিবা বেলেগ বুলি ভাবিছিলোঁ কিন্তু নাৰিকলৰ শুকান গছৰ সেইবোৰ পৰি আছে নাজানো দে দিব কেনে নিদিব মাছ আছে নহয় সেইটো এটা দেখিলোঁ অকণমানকৈ ওলাই আহিলোঁ নামঘৰৰ পৰা কি হ'ল কি খবৰ তুমি আকৌ নিদিবা দেই ওলাই আহিলোঁ নামঘৰৰ পৰা এতিয়া বজাৰতো বহি আছে এতিয়া পাচলি কিমান পাওঁ কি পাওঁ নাজানো আৰু চাওঁগৈ আজি নতুন জেগাত বজাৰ কৰোঁ সদায় একে জেগাতে বজাৰ কৰি থাকোঁ চব চলিছে নিদিয়ে আপোনাৰ এইখন আছে দিয়ক ফল মূল কেনেকৈ দিছে বৰ্তা নালাগে ঢেকাই দিলে চোন খালি মুঠিটো বৰ অকণমানি ঘৰ বনাই দিব
চাৰিমুঠি দিয়ক কচু নালাগে আছে হৈ যাব তিতা হ'লেও তিতা নহয় বুলি কৈ দিব বৰ দীঘলকেইটা নল'বা দে বাবলুৱে হেৰি চাইছিলে এইটো কি গাজ এটা চাইছিলে 40 টকা ক'লে কি নল'লে কোনোবাই ভুলুকা বাঁহৰ বাঁহ গাজ দিব নেকি কওকচোন আমি যাম আনিব লাগিলে কাটি আনিম যদি লখিমপুৰৰ পৰা যদি কোনোবাই মাতে যে লখিমপুৰত আছে আহা মানে ডিব্ৰুগড়ত তই ঘূৰি যাবি নে বাঁহ এটাৰ কাৰণে মই গুচি যাম থাকি আহিম আকৌ 40 টকা বাঁহটোৰ কাৰণে তই ইমান দূৰ ঘূৰি যাবি তই দেখোন আমাতকৈও একো চৰাহে 40 টকা বাঁহটো ডাঙৰ কথা ন মাতিছে যে সেইটো ডাঙৰ কথা মাতি দিব ৰেষ্ট আৰু তোক বোলে মাজুলী গৰমৰ তিনিআলি দেখিয়ে থাকে তই কি কৈ থাক গৰমৰ তিনিআলিত কোনোবাই কমেণ্ট দিছিলে তোমাৰ ভাইটিক বোলে গৰমৰ তিনিআলি দেখিয়ে থাকোঁ মানে গৰমৰ তিনিআলি কি কৰি থাকোঁ ক এতিয়া গৰমৰ তিনিআলি দেখিয়ে থাকে নেকি পাচলি দোকান এখন আছে তাতে পাচলি কিনে মাছ কিনে মাংস কিনে সেয়াই এটা কাম বজাৰ কৰে বাঁহ গাজ এটা লাগে সি মানে যিটো কাটি থোৱা বটলত ভৰাই মানে বিকে না সেইটোও পায় সেইটো কিনিলেও হয় সি নাই সি মানে ডাইৰেক্ট বাঁহটো কিনি কি কয় গাজে হেৰিহঁতে কিনি পেলাই মানে এতিয়া কিবা কৰি দিয়া মানুহ নাই মোৰ ডাইৰেক্ট বস্তুটো লাগে ৰটো লাগে মই কৈছোঁ যে এনেকৈ কুটি থোৱা মানে খুন্দি থোৱা বটলত ভৰাই থোৱা সেইটোও পায় সেইটো ল'লেও হয় সি সেইটো নাখায় সেইটোত বোলে মিক্স কৰি থোৱা থাকে মই যোৱা বছৰত আনিলোঁ এতিয়ালৈকে ভাল হৈ আছে হেৰ ভাল হয় একদম মানে অকণমান দিলেই ঘৰ মলমলাই থাকে সেইটো কিনিলেও হয় ৰটো খাই যাবি নাই মজা আহে ভাল সেইটো ভাল মই বেয়া বুলি নাই কোৱা কিন্তু তই সেইটো সেইটো খুন্দাটো কোনে ঠিক কৰি দিব সেইটো সৰু সৰু হৈ থাকে কোনে ঠিক কৰি দিব সেইটো সৰু সৰু হৈ থাকে নাই কচোন সৰু হৈ থাকে কিন্তু এইটো যিটো হয় আমাৰ দীঘলকৈ থাকে দীঘলকৈ লঙা খৰিচাটোহে পাহাৰীয়া সেইটোৱে কাটিংটো মোক দীঘলকৈ লাগে ৰেডিমেড দিব লাগে চব সৰু হৈ থাকে কোনোবাই দীঘলকৈ বাঁহ গাজ কাটি দিব যদি কাটি দিব গাজ এটা পঠাই দিম বাবুলে মানে গাজ এটা কিনিহে আহিলে মানে এতিয়া কিন্তু কোনে কাটি দিব নাজানে আৰু দেউতাও নাই কাটিবলৈ নিজে কাটিবি গাজ এটা আকৌ আমাৰ এখন বজাৰত সোমালে তাত কিনিছে গাজ আহি পাই গাজ কাটিবলৈ লাগি গ'ল তইতো কাট মই আহি আছোঁ জানো নাজানো সি লৈ আহিছে আৰু নামঘৰৰ পৰা আহি পাই ঘৰত একদম শাক পাচলিখিনি বোলো ফ্ৰিজত ভৰাই লওঁ নহ'লে গৰমত মানে গৰম হৈ আহিছে আৰু পাচলিৰ ভিতৰত মানে শাকেই বেছি লোৱা হ'ল কাৰণ আমাৰখন মানে শাক খাই সকলোৱে মানে ভাল পায় তো সেইকাৰণে শাকেই অনা হ'ল আৰু এই শাকবিধৰ নামটো কি বাৰু আপোনালোকৰ ফালে বা কি কয় নামটো বাৰু কমেণ্টত জনাবচোন তাৰপিছতে এইখিনি বোলো ধুনীয়াকৈ সামৰি মেলি থলোঁ নহ'লে শাকখিনি একদম বেয়া হৈ যাব আৰু ভাত মায়ে বৈ ধুনীয়াকৈ বনাই ৰেডি কৰি থৈ দিছে ঢেকীয়া শাকৰ ভাজি বনালে আৰু তিয়ঁহৰ চালাড দাইল সিমানে মই আহি পেলাই বনাবলগীয়া নহ'লহি বাৰু মই কালিৰ পৰা বিশালৰ বজাৰখন এতিয়াহে সামৰ খাইছে কাপোৰ ছেট আনিলোঁ তাৰপিছত আৰু কালি যে অথনি যে মই কৈছিলোঁ প্লেটকেইখন এইকেইখন কিমান মৰম লাগিছে দেখি পেলাই এবাৰ দেখি কাৰ ভাল নালাগিব বাৰু ল'বলৈ নাওখনৰ নিচিনা লাগিছে বাউলেটা এইটো হেৰি খাবলৈ আনিছোঁ ডিটক্স ৱাটাৰ এইটো কি বুলি কয় এইটো পাহৰি দিলোঁ নামটো এডাল যে লগাবাগে দেই লগাই চাবাগে কেনেকুৱা হয় এইখন সৰু সৰু 4খন এখন আছে আৰু পুৰিবলৈ বজাৰ এইকেইটা মাইন্স ৱেলকাম কি আনিছ হা কি আনিছ দেখা দেখা খুলি দে চিকেন থেংক ইউ মোৰখন বজাৰ সময়ে নাই সামৰো হয় বজাৰ ভাত বনাই এইমাত্ৰ পাকঘৰলৈ আহিছোঁ ভাত আজি দাইল বনালোঁ তাৰপিছতে বৌয়ে ভাতকেৰেলা ভাজি বনালে বহুত চিনেমা চাবলৈ গ'ল সেইকাৰণে সোনকালে বনাই দিলে আৰু আহি যায় এনেকৈ পটককেনে তাৰপিছতে মাছ ফ্ৰাই কৰিলোঁ মাছ চেনি পুঠি মাছ আছিলে আৰু ভিডিঅ'টো মই ইমানতে সামৰোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট এটা ভিডিঅ' বাই 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 টাটা লগ পাম নেক্সট এটা ভিডিঅ'ত বাবলুক নাপায়
ভিডিঅ'টো সামৰিবলৈ লৈছিলোঁ, কিন্তু তাৰ আগতে মানে কমেণ্ট এটা পুটুককৈ মনত পৰি গ'ল। আজি দুদিনমানৰ আগৰ এটা ভিডিঅ'ত কমেণ্ট আহিছিলে যে ফ্ৰিজৰ ওপৰত অকণমান কুৱেশ্যন এটা আহিছিলে, তো ভাবিলোঁ বাবলু আছে, সি মানে ভালকৈ বুজাই দিব পাৰিব। মই ভালকৈ বুজাই দিব নোৱাৰিম, জানিম মানে, কিন্তু ভালকৈ বুজাই দিব নাজানো। তো সি থাকোঁতে বুলি ভাবিছোঁ ৰিপ্লাইটো দি লওঁ। নৰ্মেলি কনভাৰ্টেবল ফ্ৰিজ হ'লে আপোনাৰ এইকেইটাত কোনোবা এটা অপশ্যন বটন আপোনাৰ টিক হৈ থাকিব, সেইটোত ইয়ালৈ লৈ আহিলে হ'ল, মানে 1 2 3 5 7 ডিগ্ৰীলৈ লৈ আহিলে হ'ব। তো তেতিয়া আপোনাৰ ফ্ৰিজাৰৰ পৰা ফ্ৰিজলৈ গুচি আহিব। তো দুইটাই তেতিয়া নৰ্মেল টেম্পাৰেচাৰত থাকিব। তো তাত আপোনাৰ নৰ্মেল আপোনাৰ দাইল বা চিকেন টিকেন এইবোৰ আইটেমছবোৰ হ'লে আপোনাৰ আইচ হৈ নাযায় মানে। আৰু যদি আপোনাৰ আইচ কৰিবলগীয়া থাকে তেতিয়া ইয়ালৈ লৈ আহিব, এইকেইটা মুডত লৈ আহিব, তেতিয়া আইচ হৈ যাব। আৰু যদি আইচ কৰিব নালাগে, দুইটাই মানে নৰ্মেল ফ্ৰিজ কৰিব লাগে, তেতিয়া এইফালে লৈ যাব, ফ্ৰিজাৰটো ফ্ৰিজ কৰি দিলে হৈ গ'ল। বাই বাই, থেংক ইউ।